আকাশবাণীয়ে জানে যে আকাশবাণীৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানটো আৰম্ভ হৈছিল ভাৰতত সৰ্বভাৰতত 1934 চনত 1936 গতিকে এইবাৰ 2026 এই 26ত আপোনাৰ 90 বছৰ সম্পূৰ্ণ হ'ল। এই 90 বছৰ সম্পূৰ্ণ হোৱাৰ কাৰণে সমগ্ৰ ভাৰতৰ যিবিলাক আকাশবাণী কেন্দ্ৰ আছে এই কেন্দ্ৰসমূহে এই 90 বছৰ পূৰ্তি উলহ মালহেৰে উদযাপন কৰি আছে। ঠিক তেনেধৰণে আমাৰ আকাশবাণী যিটো কোকৰাঝাৰ কেন্দ্ৰ এই কেন্দ্ৰও আজি প্লেনেটৰিয়ামৰ অডিটৰিয়ামত এই অনুষ্ঠানৰ আয়োজন কৰিছে, যিটো আপোনাৰ ফক কনচাৰ্ট মিউজিকেল কনচাৰ্ট এটা আৰম্ভ কৰিছোঁ। ইয়াৰ মূল উদ্দেশ্যটো হৈছে যে বৰ্তমানৰ যি নতুন প্ৰজন্ম আছে তেওঁলোকে যাতে আকাশবাণীৰ গোটেই বুৰঞ্জীটো জানে, ইতিহাসটো জানে, কেনেধৰণে আৰম্ভ হৈছিল, লগতে আকাশবাণীৰ যি অনুষ্ঠান এই সম্পৰ্কে যাতে তেওঁলোকে অৱগত হয় আৰু আকাশবাণীৰ দ্বাৰা যাতে তেওঁলোক আকাশবাণীত আহি নিজৰ প্ৰতিভা তেওঁলোকে ইয়াত দেখুৱাব পাৰে, নিজৰ প্ৰতিভা দেখুৱাব পাৰে। কাৰণ আকাশবাণীৰ মূল উদ্দেশ্যটোৱে হৈছে আমাৰ গাঁৱে ভূঞে সিঁচৰতি হৈ থকা যিবিলাক নতুন উঠি অহা ল'ৰা ছোৱালী আছে, নিজৰ টেলেণ্ট আছে, সেই টেলেণ্টবিলাক যাতে তেওঁলোকে এখন মঞ্চ বাজি মঞ্চত এখন তেওঁলোকৰ টেলেণ্টটো দেখুৱাব পাৰে। ইয়াৰ উদ্দেশ্যটো সেইটোৱে, মূল কাৰণটো আকাশবাণীৰ উদ্দেশ্যটো সেইটোৱে আছিলে যে নতুন টেলেণ্ট আমি ধৰি লৈ আহোঁ, বিচাৰি লৈ আহি পেলাই আমাৰ মঞ্চখন দিওঁ। এই মঞ্চত তেওঁলোকে নিজৰ প্ৰতিভা বিকাশ কৰে আৰু এসময়ত গৈ তেওঁলোকে প্ৰতিষ্ঠিত শিল্পী, প্ৰতিষ্ঠিত সাহিত্যিক বহু প্ৰতিষ্ঠিত শিল্পী এতিয়া যদি আপুনি সোধে যে প্ৰথম অনুষ্ঠান ক'ত কৰিছিলে, যে আমি আকাশবাণীত প্ৰথম অনুষ্ঠানটো কৰিছিলোঁ। বহু জনপ্ৰিয় শিল্পীও আজিও এই কথাটো কয়। গতিকে আমাৰো এই উদ্দেশ্য আমি সেইধৰণে আমি আগবাঢ়ি গৈ আছে আমাৰ আকাশবাণী কোকৰাঝাৰ ষ্টেচনটো। আমাৰ আকাশবাণী কোকৰাঝাৰ ষ্টেচনটো আৰম্ভ হৈছিল 1999 চনত। তেতিয়াৰে পৰা এই নিৰৱচ্ছিন্নভাৱে এইকেইবছৰ আমি কাম কৰি আছোঁ। বহু শিল্পীক আমি আমাৰ ৰেডিঅ' ষ্টেচনৰ দ্বাৰা আমি তেওঁলোকৰ গীত মাত পৰিৱেশন কৰি আছোঁ। তেওঁলোকৰ লিখা, তেওঁলোকৰ গল্প, কবিতা এইসমূহ আমি প্ৰচাৰ কৰি আছোঁ। গতিকে মই ভাবোঁ যে বৰ্তমানৰ যি নতুন প্ৰজন্ম আছে তেওঁলোকে আকাশবাণী শুনক, শুনি পেলাই আকাশবাণীলৈকে আহক আৰু নিজৰ প্ৰতিভা বিকাশ কৰক। এই আমাৰ মূল উদ্দেশ্য আচলতে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।